বন্ধ কোঠাৰ ভিতৰত এটা নৰকংকাল। শিৱসাগৰৰ আমগুৰিত হৃদয় বিদাৰক ঘটনা। পাৰিবাৰিক সংঘাতত ঘৰ এৰি কাষৰ ভাড়াঘৰত থকা পত্নী আৰু 2 কন্যাই গমেই নাপালে। 3 মাহৰ পিছত উদ্ধাৰ হ'ল পোনা গগৈৰ নৰকংকাল। ইমান নিষ্ঠুৰ জ্ঞান। মানৱতাৰ চূড়ান্ত স্খলন। ঘৰৰ মজিয়াত তলমুৱাকৈ পৰি আছে এটা শৰীৰ। উঙলি নৰকংকাল হৈ যোৱা শৰীৰটো শিৱসাগৰ জিলাৰ জাপিসজিয়াৰ পোনা গগৈৰ। চলিত বৰ্ষৰ 6 ফেব্ৰুৱাৰীত পত্নী আৰু 2 কন্যাই পোনা গগৈক এৰি থৈ ঘৰৰ পৰা ওলাই গৈছিল। 3 কিলোমিটাৰ নিলগতেই ভাড়াঘৰ লৈ বসবাস কৰিছিল পোনা গগৈৰ পত্নী আৰু 2 কন্যাই। তেতিয়াৰে পৰা মাত এষাৰ দিবলৈও সময় নোলাল উচ্চ শিক্ষিত 2 জীয়ৰী আৰু মাতৃৰ। অকলশৰীয়া হৈ পৰিল পোনা গগৈ। নিজকে নিসংগ অনুভৱ কৰি পত্নী কন্যাৰ পৰা কোনো সঁহাৰি নাপায় বন্ধ কোঠাটোকেই শেষ আশ্ৰয় কৰি লৈছিল পোনা গগৈয়ে। আৰু এয়া শুকুৰবাৰৰ নিশাৰ দৃশ্য। বন্ধ কোঠাৰ ভিতৰত নৰকংকাল হৈ পৰি ৰৈছে পোনা গগৈৰ শৰীৰ। এটা কি ক'ব এতিয়া, যদি তেওঁলোকৰ ঘৰৰ ছোৱালীকেইজনী বা মাকে যদি তত্বাৱধানত থাকিলেহেঁতেন বা নিজৰ ঘৰ বাৰী এৰি পেলাই যেতিয়া বাহিৰত আছিলে, এতিয়া মই যদি আহি থাকিলোহেঁতেন তেতিয়া মই ক'ব পাৰিলোহেঁতেন। বাট তেওঁলোকৰ মেণ্টেলিটিটো যিটো আছিলে সেইটো মেণ্টেলিটি মানে বহুত হাৰাশাস্তি খাই গৈছিলে। আৰু এইটো বিষয় লৈ থানাতো জানে। থানা জনাৰ পিছত তেওঁলোকে ভাড়াঘৰত আছিলে। ভাড়াঘৰত থকাৰ পিছত তেওঁলোকৰ কথা। পাৰিবাৰিক সংঘাতৰ বাবেই আমি ঘৰ এৰি গুচি গৈছিলোঁ। সুৰামত্ত স্বামীয়ে আমাক অত্যাচাৰ কৰিছিল। সেয়ে আমি ভাড়াঘৰত আছিলোঁ। মানুহজন কেতিয়া মৰিল আমি গমেই নাপালোঁ। সাংবাদিকৰ প্ৰশ্নত অনুশোচনাহীন মানৱতাহীন উত্তৰ পোনা গগৈৰ পত্নীৰ। আপোনালোকে দেখিছে, মই একো নাজানো। কি কাৰণে হ'বলৈ পালে? মই নাজানো নহয়, জনা হ'লে নকলোহে, ক'লোহেঁতেন। আপোনালোকৰ লগত মানে সম্পৰ্ক একো নাই তেওঁ? কেতিয়াবা নাই। কেতিয়াবা ফেব্ৰুৱাৰী 6 তাৰিখৰ পৰাই বুলি কওঁ। মানে 6 মাহ। আমি 6 তাৰিখে ঘৰৰ পৰা ওলাই গৈছোঁ। 7 তাৰিখে ছাৰহঁতৰ অনুমতি লৈ বস্তু উলিয়াই আনিছোঁ। ল'ৰাকেইজনে সামগ্ৰীকেইটা সিমানেই আৰু। আমিতো আমগুৰিত ভাড়াঘৰত থাকোঁ। তাৰ মাজত এদিনো হোৱা নাছিলে নেকি আপোনালোক? নাই হোৱা নাই। মদটো খুব খায়। মদ খোৱাৰ কাৰণেতো আমাৰ অশান্তি। এনেই ওলাই যাম নি এইখন ঘৰ এৰি পিনি মই ছোৱালীজনী বোলাবলৈ ভাড়াঘৰত থাকিম বুলি। মাতৃৰ সুৰতেই সুৰ মিলাই আৱেগহীন উত্তৰ পোনা গগৈৰ জীয়ৰীৰো। কেনেকে জানিম? আমিতো ঘৰত নাইয়ে ফেব্ৰুৱাৰীৰ পৰা। খাই উৎপাত কৰে, হেৰি কৰে, আমিতো সেইকাৰণে ঘৰত নাইয়ে থকা। আৰু কি ক'ম, সৰুৰে পৰা দেখি আহিছোঁ, থাকিব নোৱাৰিহে লাষ্ট 6 মাহৰ পৰা ওলাই গৈছোঁ ঘৰৰ পৰা। তাৰপিছতো কি হৈছে আমি নাজানো, দেখা নাই ন। আমাৰ আচলতে নাযায়ো কোনোদিনে, বিচাৰিও যোৱা নাই। নাই ল, আমি কিয় ল'ম? আমি নিজে থাকিব নোৱাৰি থানাত সোমাইছোঁ। থানাৰ কাগজ দি আমি ঘৰৰ পৰা ওলাই গৈছোঁ। সেইটোৱে। সঁচাকৈয়ে কোন দিশে গতি কৰিছে মানৱতা? আত্মীয়জনৰ খবৰ ল'বলৈও যদি আহৰি নহয়, জন্মদাতাৰ খবৰ ল'বলৈও যদি সময় নাপায় জীয়ৰীয়ে, তেনেহ'লে এনেবোৰ সম্পৰ্কৰ অৰ্থ ক'ত? আমগুৰিৰ পৰা বাসৱ ৰাজবৰুৱা, নিউজ লাইভ।